হেল্ল' এভৰিৱান, আজি মই আহিছোঁ খোৱাং আঠাবাৰীৰ বাথ্য পূজালৈ। যিহেতু ইয়াত 3 দিনীয়া অনুষ্ঠান পতা হৈছিলে আৰু আজি হৈছে শেষৰটো দিন। ভাবিলোঁ আপোনালোককো অকণমান ভিডিঅ' কৰি দেখাওঁ। বহুত মানুহে হৈছিলে আজি ইয়াত। আৰু আজি মই নিজৰ ট্ৰাইবৰ ড্ৰেছযোৰ পিন্ধি আহিছোঁ। কেনেকুৱা লাগিছে জনাব দেই। মোৰ কিন্তু আজি নিজকে বহুত ভাল লাগিছে। মনটো এনেই ভাল লাগি থাকে নিজৰ ড্ৰেছযোৰ পৰিধান কৰি। আৰু এইফালে মই অকণমান আপোনালোকক দেখুৱাই দিছোঁ ইয়াৰে পৰিৱেশটো। ভালেকেইখন দোকান আহিছিলে। ধুনীয়া ধুনীয়া বস্তু আনিছে দোকানকেইখনতো। সকলো মানুহবোৰ ব্যস্ত হৈ পৰিছে ইয়াত। লোৱাই লৈছে, চোৱাই চাইছে। আৰু আজি ইয়াত বিমল বৰাও আহিছিলে। আমি কিন্তু লগ নাপালোঁ, গৈ দেখি নাপালোঁগৈ তেওঁক। আমাৰ অলপ গৈ পোৱা দেৰি হ'ল। আৰু এয়া চাওক কাপোৰৰ দোকান। অলপ অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। গোটেইবোৰ দোকানতে ভিডিঅ' কৰা নহ'ল বাৰু। আৰু এয়া চাওক কাঠৰ বস্তু আনিছে। ইমান ধুনীয়া ধুনীয়া কাঠৰ বস্তু আনিছে নহয়। কিন্তু দাম আকৌ বহুত বেছি কয়। তেওঁলোকে কমাবলৈ একদম নিবিচাৰে। আৰু এইফালে আনিছে মাটিৰ বস্তু, ফুল, পুতলা সেইবোৰে। আৰু লাষ্টত আমাৰ বেটাই এই পাপিটোহে কিনিলে আকৌ দেই। এই চাওক পাপিটো ইমান মৰম লগা। আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। টিল দেন বাই বাই, গুড নাইট।